নমস্কাৰ সকলোকে, মই শিখাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিলোঁ দেই। এইফালে আমি গৈ আছোঁ থানলৈ বুলি, মা লেঙেৰী আই থানলৈ। আৰু প্ৰতি বছৰে যিহেতু আমাৰ শৰাই এখন দিয়া হয়, তাকে আজি সময় সুবিধা মিলাই ওলালোঁ। আৰু এইফালে দেখিছেনে ৰাস্তাৰ পাৰৰ পৰাই ষ্টেডিয়ামটো, নৱনিৰ্মিত ষ্টেডিয়ামটো এইফালে অকণমান আপোনালোককো দেখালোঁ। কাম বহুখিনি আগবাঢ়িলে আৰু পুৱাৰ পৰিৱেশটো কিমান যে ধুনীয়া, মানে মনোমোহা, আপোনালোককনো কি ক'ম আৰু তাকে অকণমান উপভোগ কৰি আহিলোঁ। আৰু আহি ইফালে আমি থান পালোঁহি। আৰু ৰাস্তা যিহেতু আজিকালি ভাল, আমি সোনকালে পালোঁহি বাৰু। আৰু আহি পাই সেৱা কৰিবলৈ বুলি সকলোবোৰ যা যোগাৰ কৰিলোঁ আৰু চাকি জ্বলালোঁ। তাৰপিছতে বোলে হনুমানে ধূপো জ্বলালে বাৰু দেই। আৰু আমি সকলোৱে সেৱা কৰি আমাৰ কাম আমি আৰম্ভ কৰিবলৈ বুলি আহিলোঁ। আৰু এইফালে ধূপ দিলোঁ, সেৱা কৰি মেলি অকণমান তাকে ভিডিঅ' কৰিছিলোঁ, আপোনালোককো দেখালোঁ। আৰু আহি মাক প্ৰসাদৰ শৰাইখন ৰেডি কৰিবলৈ ক'লোঁ। আৰু মই পায়সৰ শৰাইখনৰ বাবে পায়স বনাবলৈ বুলি ল'লোঁ। আৰু এইফালে দেখিছেনে, আৰু এই পায়সৰ শৰাইখনত মানে বেলেগ একো দিয়া নহয়, গাখীৰ, চেনি আৰু চাউল, তাকে দি এইফালে এতিয়া ৰেডি কৰা হৈছে। আৰু এইফালে মই এইখিনি পায়সখিনিও ৰেডি কৰিলোঁ। আৰু এতিয়া আমি আগবঢ়াই মেলি আমি খাই মেলি ঘৰলৈ যাব পাৰিম। আৰু এইফালে ৰেডি কৰিলোঁ শৰাইখন, এইফালে মন্দিৰত আগবঢ়াই ভিতৰত, তাৰপাছতে আমি সকলোৱে খাব পাৰিম। আৰু আজি ভিডিঅ'টো আপোনালোকক যিমানখিনি পাৰিলোঁ দেখালোঁ। আৰু মন্দিৰলৈ আহিলে যিহেতু মনটো ভাল লাগে, নহয়নে বাৰু? আৰু প্ৰতি বছৰে এয়া আৰম্ভণি বছৰৰ শৰাই এখন দি, আৰু মানুহৰ যিহেতু লোকবিশ্বাস অনুসৰি মন্দিৰলৈ গ'লে মনবোৰ অকণমান ভাল লাগে বুলি কয়। ঘৰখনৰ অপায় মংগল আৰু বছৰটোৰ বাবে সকলো যাতে সুখ শান্তিৰে সমৃদ্ধিৰে ভৰি পৰে, ৰোগমুক্ত হ'ব পাৰোঁ, সেই বছৰটোলৈ সেৱা কৰা হয়। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই।